হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া চাওঁ, হোৱাইট টি শ্বাৰ্ট পিন্ধি বা আৰু মই মোৰ এটা সপোন পূৰণ কৰিব গৈ আছোঁ আজি। আমি গৈ আহি পালোঁ আপোনাৰ কমাৰ্চ ক্ৰছ কৰি এখন ডেণ্টেল ক্লিনিক আছে লেফ্ট ছাইডে। ব্ৰিজখন ক্ৰছ কৰিয়ে লেফ্ট ছাইডে দেখিব, তাৰ ওপৰতে আছে এই স্কুটিৰ শ্ব'ৰুমটো। আৰু এই শ্ব'ৰুমটো হৈছে ভেস্পাৰ শ্ব'ৰুম। আৰু এই ভেস্পাৰ শ্ব'ৰুমত আহিছোঁ যেতিয়া আপোনালোকেতো গমেই পাইছে মই কি কাৰণত আহিছোঁ। এয়া মই ভাবিছোঁ এখন ভেস্পা কিনিম। সোমাই আহিলোঁ, আহি সকলোখিনি স্কুটি চালোঁ, চাই কিনে মোৰ পচন্দ হৈছে এইখন স্কুটি। চাওক আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব। মোৰ সৰুৰে পৰা ড্ৰিম আছিলে, যেতিয়া মই দেউতাহঁতক দেখিছিলোঁ ভেস্পা স্কুটাৰখন চলোৱা, তেতিয়াৰ পৰা মই ভাবিছিলোঁ যে ফিউচাৰত যদি মই স্কুটি চলাওঁ ভেস্পাই চলাম। আৰু এতিয়াতো বহুত ধুনীয়া ধুনীয়া মডেলো ওলাই গ'ল ভেস্পাৰ। মই ফাৰ্ষ্ট স্কুটি ল'ব ওলাইছোঁ ভেস্পাখন। ইয়াতে আপোনাৰ যিমানখিনি ডকুমেণ্টছ আছে এইবোৰ মোক দেখাই কিনে বুজাই দিছে কেনেকৈ কি কৰিব লাগে। আৰু ইয়াত ছিগনেচাৰ মাৰিছোঁ যিবিলাক আপোনাৰ ফৰ্ম এণ্ড অল আছে। তাৰপিছতে তেওঁ ধুনীয়াকৈ বুজাই দিছে। আৰু যিহেতু মই এই স্কুটিখন কেছ লৈ আছোঁ, কেছত, ইমান এটা ডকুমেণ্টছৰ প্ৰয়োজন নাই হোৱা। জাষ্ট ID প্ৰুফটো দিছোঁ আৰু একো নাই দিয়া। তাৰপিছতে তেওঁ ধুনীয়াকৈ বুজাই দিলে মোৰ যিকেইটা ছাৰ্ভিচিং আছিলে। স্কুটিখনৰ লগত আপোনাৰ 4টা ছাৰ্ভিচিং পাইছোঁ। কেনেকুৱা কোনটো ডেটত কি কৰিব লাগিব, কেনেকৈ আহিব লাগিব, তেওঁ মোক ধুনীয়াকৈ বুজাই দিছে। আৰু মই সকলোখিনি ভালকৈ বুজি লৈছোঁ। তাৰপিছতে বহুত মনটো ভাল লাগি আছিলে, যিহেতু মই মনৰ এটা সপোন পূৰণ কৰিছোঁ। মই চাওক, দুটা টাইপত পে' কৰি আছোঁ। এটা হ'ল হাফ কাৰ্ড পে'মেণ্ট আৰু এটা জিপে' কৰিম। এয়া মই জিপে' কৰিছোঁ। ফাৰ্ষ্ট জিপে' কৰিলোঁ, তাৰপিছতে মই কাৰ্ড পে'মেণ্ট কৰিলোঁ। এয়া গ'ল ওলাই, যিখিনি আছিলে জমা বেংকত দি দিলোঁ। দি কিনে মোক চাওক গ'ল মোৰ পইচা। কিবা এটা সপোন পূৰণ কৰিব পাৰিছোঁ, তাতকৈ ভাল লগা সময়টো একো হ'ব নোৱাৰে। ভাবিছোঁ মোৰ এই দিনটো বহুত বেছি স্মৰণীয় আৰু বেষ্ট হয়। এখেতে মোক যিখিনি আছিলে সকলোখিনি কৰাৰ পিছত এয়া মোক হেণ্ড অভাৰ কৰিলে কাগজ পত্ৰখিনি। মোৰ স্কুটিখনত বহুতখিনি বস্তু লগাব লগা থাকে ভেস্পাত, যেনেকৈ আপোনাৰ বেটৰী, ফুটমেট, তাৰপিছত এভৰিথিং। আৰু একো বস্তু তেওঁলোকে প্ৰভাইড নকৰে, জাষ্ট তাৰপৰা এটা হেলমেট প্ৰভাইড কৰে, যিটো হেলমেট একদমেই ভাল নালাগে। মই হেলমেট ল'লোঁ এক্সট্ৰা বস্তু যিখিনি আছিলে লগাই ল'লোঁ। লগাই লোৱাৰ পিছত এতিয়া মোক এখেতে ধুনীয়াকৈ এয়া মোক দিছে। দেখিছেনে কিমান ডাঙৰ চাবিপাত। এইটো বাৰু থাৰ্মকলৰ হয়। তাৰপিছতে ল'লোঁ, এয়া মোক হেণ্ড অভাৰ কৰিলে মোৰ স্কুটি, মৰম লগা স্কুটিখন। তাৰে দাদা এজনে বুজাই দিছে কেনেকৈ মই ষ্টাৰ্ট কৰিম, মোৰ ছিগনেল কোনফালে আছে, তাৰপিছত মোৰ ডিকিটোত কি আছে, কিমান স্পেচ আছে, তাৰপিছত লক এণ্ড অল, আগতে আপোনাৰ লক ছিষ্টেমটো কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা হৈছে, সকলোখিনি তেখেতে মোক বহুত ধুনীয়াকৈ বুজাই দিলে। আৰু ইয়াৰে ষ্টাফবোৰ বহুতেই বেছি ভাল হয়। আপোনালোকে যদি ভাবিছে এখন স্কুটি কিনিব, তেতিয়াহ'লে ভেস্পা স্কুটিখন ল'ব পাৰে। বহুত বেছি কমফৰ্টেবল, ক্লাছী আৰু মাষ্ট হয়, আৰু কিবা এটা ভাল লাগে ভেস্পাখন। ল'ব পাৰে। বহুত ভাল কালেকশ্যন আহিছে তেওঁলোকৰ। যোনে বিচাৰে ল'ব পাৰে। এয়া মোক ডিকিটোৰ স্পেচ কিমান আছে, ভিতৰত লাইটছ আছে, চাৰ্জিং পইণ্ট আছে, এইবোৰ তেওঁ ধুনীয়াকৈ মোক দেখাই দিলে। মই বুজি লৈ আমি ধুনীয়াকৈ ওলাই আহিলোঁ আমাৰ ঘৰ কাহিলীপাৰাত। আহোঁতে আমাৰ গণেশ মন্দিৰতে ধুনীয়াকৈ পূজা কৰি ল'লোঁ। মাই ড্ৰিম স্কুটি, এইখন মই ধুনীয়াকৈ পূজা কৰি ল'লোঁ। পূজা কৰি লৈ কিনে বঢ়িয়াকৈ ঘৰত গ'লোঁ। আৰু যিটো এটা সপোন আছিলে আজি বহুত দিন আগতে দেখা, স্কুটি এখন ল'ম, আৰু যদি লওঁ বেলেগ স্কুটি নলওঁ, অকল ভেস্পাই ল'ম, সেই আশাটো আজি পূৰণ হ'ল। বহুত বেছি মনত ফূৰ্তি লাগিছে। থেংকছ টু গড এণ্ড মাই পেৰেণ্টছ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি দিব, লাইক এণ্ড কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ। আৰু যিমান পাৰে ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰিব। মই